ইফালে অমৰাংচুৰ ঘটনাক লৈ ক্ষোভ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৰেড হল মাইনিঙত অবৈধ ঘোষণা কৰাৰ পাছতো অসমত চলি থকা অবৈধ খনন কাৰ্য কিদৰে চলি আছে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন এজেপিৰ সভাপতিগৰাকীৰ এই সকলোবোৰ জানিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আৰু ইফালে বৰপেটাৰ আলুপট্টিত অনুষ্ঠিত চৰচাপৰিৰ শিক্ষা আৰু কৃষক সমাৰোহত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এইদৰে তীব্ৰ সমালোচনা কৰিলে লুৰিণজ্যোতি গগৈয়ে। ডক্টৰ শামছুল আলম সৰবৰ্দি ইলিগেল কোল মাইনিং যিটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে বেন কৰি ৰাখিছে ৰেড হল মাইনিং যিটো ফুটা কৰি তললৈ সোমাই যায় মানুহ তলৰ পৰা খানি উলিয়ায় সেইটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ যিটো আছে তেওঁলোকে বন্ধ কৰিছে। সেই কথা নুশুনাকে ইলিগেল কোল মাইনিং কোনে কৰিছে চৰ্দাৰ কোন সেইদিনাখন প্ৰশ্ন উত্থাপন কৰিছে যে কোনে কমিশ্যনৰ ধন ইলিগেল কয়লাৰ কমিশ্যনৰ ধন কোনে পায় মুখ্যমন্ত্ৰীক বাদ দি তেওঁ মেইন নহ'লে কোন মইতো যোৱাবাৰ তালিকা সহ কৈছিলোঁ কেনেকৈ চৰকাৰলৈ কেনেকৈ পইচা আহে 65,000 ক'ৰ পৰা লয় 70,000 ক'ৰ পৰা লয় 75,000 ক'ৰ পৰা লয় কোনে কালেকশ্যন কৰে গুৰুঙে কৰে নে বেলেগ কোনোবাই কৰে এইবোৰ নাম মই তালিকা কৈ দিছিলোঁ কিন্তু চৰকাৰে মুখ্যমন্ত্ৰীয়ে এইবোৰ কাম বন্ধ কৰা নাই আৰু এতিয়া দেৱীলাল গাৰ্লুচাৰ পক্ষত মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। তাৰমানে যিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত বহু মানুহ মৃত্যুমুখত পৰিছে আজিও ডেড বডি ওলাইছে তাৰমানে এইবোৰতো জনা শুনা কথা নজনাকৈ বহু মানুহ মৰিছে। তিনিচুকীয়াত এটা ঘটনা ঘটিছিলে এটা মৃতদেহ পোৱাৰ পাছতহে গোটেই ঘটনাটো পোহৰলৈ আহিছে কিন্তু এনেকুৱা ঘটনা নিতৌ চলি থাকে। আনকি ৰেড হল মাইনিং কৰিবলৈ গৈ তলত লাইট জ্বলাই জেনেৰেটৰ লগাই ট্ৰাকে মাল উলিয়ায় এইবোৰৰ ফলত আমাৰ সম্পদ কোনে কাঢ়ি নিছে আমি জাতীয় সম্পদ বুলি কওঁ চৰকাৰে ৰেভিনিউ পোৱা নাই ইয়াৰ কাৰণে